আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি কি কৰিবি আৰু এই ল'ৰাৰ বাবে এইবোৰ হৈ যায় আৰু হ'ব দিয়ক পুৰণি কথাবিলাক আমিও ভাবি থকা নাই আমি আচলতে এতিয়া সেইবোৰ কথা পাহৰি সুবাসনা আৰু অবিনাশৰ ভৱিষ্যত ভাল হোৱাটো চিন্তা কৰিব লাগে এটা কাম কৰা খোৰাক অনাৰ আগতে আজিয়ে তুমি এবাৰ আমাৰ ঘৰলৈ আহাচোন আজি যাব লাগিব নেকি অঁ আজিয়ে আহা এতিয়া যদি নোৱাৰা সন্ধিয়ালৈ আহা আপুনি মোক সেইদিনাৰ বাবে ভুল বুজি নাথাকিব আচলতে মই যি সিদ্ধান্ত লৈ ইয়াৰ পৰা যাব বিচাৰিছিলোঁ সেয়া ভুল আছিল তাৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ মোক মাফ কৰি দিয়ক কাপুৰ ঘৰৰ দৰে যি সিদ্ধান্ত লৈ মই ইয়াৰ পৰা যাব বিচাৰিছিলোঁ তাৰ বাবে মোৰ অনুশোচনা হৈছে এক প্ৰকাৰে মই আপোনাক অপমান কৰি যোৱাৰ দৰে হৈছে বিশেষকৈ বৃষ্টি আৰু আপোনাক হ'ব দিয়া ইমান বুজাব নালাগে তোমাৰ কথাখিনি মই বুজি পাইছোঁ যিহেতু তুমি অকলশৰীয়া কেতিয়াবা এনেকুৱা হৈ যায় একো নাই পিছে তুমি হেনো কিবা ফৰেন কাণ্ট্ৰি মানে ডুবাইলৈ যোৱাৰ সিদ্ধান্ত লৈছা পৰিকল্পনা মানে এতিয়ালৈকে তেনেকুৱা কোনো কনফাৰ্ম হোৱা নাই খুৰাই জোৰ দি আছে ছাৰ ৰ'বচোন ঠিক আছে সিদ্ধান্ত লোৱাৰ আগত চাগে তুমি এটা কথা পাহৰিছা কওকচোন তোমাৰ মনত আছেনে মই তোমাক দুটা চৰ্তৰ কথা কৈছিলোঁ হয় কৈছিলে আৰু মই আপোনাৰ প্ৰথম চৰ্তটো মানি লৈছোঁ আপোনাৰ চৰ্তৰ মতে মই এমাহৰ ভিতৰতে বিয়া পাতিবলৈ সাজু আছোঁ আপুনি মোক দ্বিতীয় চৰ্তটো কওক তুমি মোৰ দ্বিতীয় চৰ্তটো শুনি আচৰিত নহ'বা দ্বিতীয় চৰ্তটো কোৱাৰ আগতে মই তোমাক মোৰ বিষয়ে অলপ ক'ব বিচাৰোঁ কওকচোন আচলতে কি জানা মই মনোবলেৰেহে চলি থাকোঁ কিন্তু মই মানুহজন শাৰীৰিকভাৱে একেবাৰে সুস্থ নহয় মোৰ শৰীৰটোত যথেষ্টখিনি সমস্যা আছে মাজে মাজে মোৰ এনেকুৱাও ভাৱ হয় যিকোনো মুহূৰ্তত মই মৰি থাকিব পাৰোঁ ৰ'বচোন ৰ'ব তেনেকৈনো কিয় কয় যেতিয়াই মোৰ মনলৈ এনেকুৱা এটা চিন্তা আহে তেতিয়াই কিন্তু মই ভয় খাওঁ যে মোৰ মৃত্যুৰ পিছত ইহঁত কিজনীৰ কি হ'ব টু বি অনেষ্ট এতিয়া মোৰ ছোৱালী দুজনীক বিয়া দি মই মোৰ দায়িত্ব সামৰোঁ কিন্তু মোৰ আৰু এজনী ছোৱালী আছে নহয় কংকনা তাইতো এতিয়া বহুত সৰু হৈ আছে তাইক লৈও মোৰ চিন্তা হয় আপুনি ইমান চিন্তা নকৰিব আমি আছোঁ নহয় সেইটোৱেতো তোমাক লৈ মোৰ বহুত আশা মোৰ মাজে মাজে কি ভাৱ হয় জানা মোৰ যদি তোমাৰ দৰে ল'ৰা এজন থাকিলেহেঁতেন যদিও মোৰ ছোৱালীকেইজনীয়ে মোক ল'ৰাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই তথাপি কেতিয়াবা কোনো ক্ষেত্ৰত অভাৱ অনুভৱ কৰোঁ
কাৰণ এই ঘৰখনৰ মাটি বাৰী সা সম্পত্তি এইবোৰ কোনে চোৱা চিতা কৰিব? সেইকাৰণে এটা চৰ্তৰ মাজেৰে মই তোমাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। মই বিচাৰোঁ তুমি বিয়াৰ পিছত এইখন ঘৰতে থাকা, মোৰ ল'ৰা হৈ থাকা। মই আচলতে তোমাক এই গোটেই ঘৰখনৰ দায়িত্ব অৰ্পণ কৰিব খুজিছোঁ। মই চাকৰিৰ পৰাতো ৰিটায়াৰ হৈছোৱেই, সংসাৰৰ পৰা ৰিটায়াৰমেণ্ট ল'ব খুজিছোঁ। মোৰ কথাবোৰ বুজি পাইছানে? এটা সময়ততো মোৰ এই সকলোবোৰ কাৰোবাক গতাই যাব লাগিব, গতিকে মই এই দায়িত্বটো তোমাক গতাব বিচাৰোঁ। আৰু যদি তুমি মোৰ চৰ্তটো ৰাখা তেতিয়া মই নিশ্চিন্ত হ'ম। বৃষ্টিৰ লগতেই মোৰ বাকী দুজনী ছোৱালীৰো গাৰ্জেন থাকিব। বিপদে আপদে কোনোবা এজন সিহঁতৰ কাষত থিয় হ'ব, আৰু তেতিয়া মই নিশ্চিন্ত মনেৰে বাকী থকা সময়খিনি পাৰ কৰিব পাৰিম। অ' বা কি হ'ল? মোক নকওঁ কিয়? দেউতাই কি চৰ্ত দিছে? অনুৰাগক ঘৰ জোৱাই হৈ থাকিবলৈ দিছে। কি? অনুৰাগে কি কৈছে? নাই, একো কোৱা নাই। দেউতাই এয়া কেনেকুৱা কাম কৰিলে আকৌ? সেইটোৱেতো ময়ো বুজি পোৱা নাই, কিন্তু দেউতাকতো জানই, তেওঁ যি সিদ্ধান্ত লয় বহুত ভাবি চিন্তি লয়, আৰু তেওঁৰ সিদ্ধান্ত আন কোনোবাই সলনি কৰাটো কঠিন। মই গৈ থাকোঁ দিয়ক। মই বাৰু কথাটো ভাবিম, আৰু ভাবি মই আপোনাক জনাম। চোৱা, মই আজিলৈকে কাৰো ওচৰত হাত জোৰ কৰা নাই, কিন্তু এইবাৰ মই তোমাক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ। এইটো মোৰ চৰ্ত নহয়, কিন্তু এইটো তোমাৰ প্ৰতি মোৰ অনুৰোধ বুলি ভাবা। মোৰ কথাটো ভালদৰে ভাবি চাবা। তুমি একো বেয়া ভাবিব নালাগে। মানুহে কি ক'ব, সমাজে কি ক'ব, সেইবোৰ একেবাৰে নাভাবিবা। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, তোমাৰ এটা সিদ্ধান্তই এটা পৰিয়ালক নতুন জীৱন দিব। আৰু যদি বৃষ্টি তোমাৰ লগত বিয়া হয় আৰু বিয়া হৈ দুয়ো বিদেশলৈ গুচি যোৱা, তাৰপিছত আমাৰ কি হ'ব? সেই কথা ভাবি মোৰ ভয় লাগে। কিন্তু অনুৰাগে এই কথা কিয় মানি ল'ব? আজিৰ যুগৰ কোনো ল'ৰাই এই সিদ্ধান্ত মানি নলয়। মই এনেকুৱা কিয় কৰিম কচোন? মই এইকাৰণেই কৈছোঁ, কাৰণ বৃষ্টিৰ বিয়া হৈ যোৱাৰ পিছত সুবাসনাৰো বিয়া পাতিব লাগিব। কিবা এটা কৰিম ৰ, নহ'লে মই দেউতাৰ লগত কথা পাতিম। তই দেউতাৰ লগত এইবোৰ কথা নাপাতিবি। তই সৰু হৈ আছ, এইবোৰৰ মাজত সোমাব নালাগে, বুজিছ? বৃষ্টি, তই অলপ ইয়াৰ পৰা যাচোন। তোৰ মাহীৰৰ লগত মোৰ অলপ কথা আছিল। ঠিক আছে। ভিন্দু, এই আপুনি কি কৰিলে? আমি আপোনাৰ সিদ্ধান্তক আপত্তি নকৰোঁ কেতিয়াও, বা কৰাও নাই, কিন্তু
অনুৰাগীয়ে এই কথা কিয় মানি ল'ব আজিৰ যুগৰ কোনো ল'ৰাই এই সিদ্ধান্ত মানি নলয় মই এনেকুৱা কিয় কৰিম কচোন মই এইকাৰণেই কৈছোঁ কাৰণ বৃষ্টিৰ বিয়া হৈ যোৱাৰ পিছত সুবাসনাৰো বিয়া পাতিব লাগিব ঘৰখনত কেৱল কংকনাই থাকিব আৰু অতি সঁচা কথাটো হ'ল মইনো কিমান দিন জীয়াই থাকিম মোৰ অবিহনে এই ঘৰখন কি হ'ব এই ঘৰখনত কিমানবোৰ স্মৃতি আছে এইখন ঘৰলৈকে মই বাহিৰক বিয়া কৰাই আনিছিলোঁ আৰু তাৰপিছত তিনিজনী ছোৱালীক ইমান ডাঙৰ কৰিলোঁ আৰু যদি ইয়াৰ পিছত কোনোৱে নোহোৱা হৈ যায় এই ঘৰখনটো একেবাৰে শূন্য হৈ পৰিব কোনে চাব পূৰ্ণিমা মই যি সিদ্ধান্ত লৈছোঁ বহুত ভাবি চিন্তি লৈছোঁ কিন্তু মোৰ মনে নকয় যে অনুৰাগীয়ে এই সিদ্ধান্ত মানি ল'ব কি তই ঘৰ যোৱাই হবি ইছ ৰাম কি কথা কৈছ তই নাই 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 এইবিলাক মানি ল'ব নোৱাৰি দেই তেওঁ তোক কোৱাৰ লগে লগে তই না কৈ দিব নোৱাৰিলি নাটো ক'বলৈ মোৰো ইচ্ছা আছিল কিন্তু মই ভাবিছোঁ এবাৰ এই কথাটো বৃষ্টিৰ লগত পাতিলেহে মই না ক'ম নাই নাই লাগিলে যি কাৰণেই নহওক তই এই কাম কেতিয়াও কৰিব নোৱাৰ আৰে ভাই মানুহে তোক হাঁহিব মানুহে কি ক'ব সেইটো মই ভবা নাই কিন্তু মই বৃষ্টিৰ লগত কথাখিনি পাতিলেহে মই মোৰ সিদ্ধান্ত জনাম মই গৈ থাকোঁ দিয়ক মই বাৰু কথাটো ভাবিম আৰু ভাবি মই আপোনাক জনাম কিয় ইমান চিন্তা কৰি আছ কিবা এটা হ'ব দে মই যি দেখিছোঁ অনুৰাগক মই হেৰুৱাব লাগিব দেউতাৰ এই চৰ্তটো মই অনুৰাগক কেতিয়াও মানি ল'বলৈ দিব নোৱাৰোঁ মই নিবিচাৰোঁ তেওঁ মোক আপোন কৰিবলৈ গৈ নিজৰ স্বাভিমান বিসৰ্জন দিয়ক এইটো কৰিলে মোৰ ভুল হ'ব সেইটো হয় বাৰু কিবা এটা ৰাস্তা উলিয়াবই লাগিব ধৈৰ্য ধৰিবলৈ কি আছে দেউতাৰ সিদ্ধান্ত জানো কোনোবাই সলাব পাৰে দেউতাই যিটো এবাৰ কৰিম বুলি ভাবে সেইটো তেওঁ কৰিবই গতিকে তেওঁ নিজৰ চৰ্তৰ পৰা কেতিয়াও আঁতৰি নাহে আৰু অনুৰাগেও এইটো চৰ্ত মানি ল'ব নোৱাৰে গতিকে মই অনুৰাগক হেৰুৱাব লাগিব কিবা এটা কৰিম ৰ নহ'লে মই দেউতাৰ লগত কথা পাতিম তই দেউতাৰ লগত এইবোৰ কথা নাপাতিবি তই সৰু হৈ আছ এইবোৰৰ মাজত সোমাব নালাগে বুজিছ মানে বা মোৰ ভাগ্য যি আছে সেয়াই হ'ব তই বেছি চিন্তা কৰি থাকিব নালাগে এনেও সময়ৰ লগত কম্প্ৰমাইজ কৰি জীয়াব মই জানো তই এইবোৰ কি কৈছ অনুৰাগ এনেকুৱা কথা তই ভুলতো চিন্তা নকৰিবি দেই এনেকুৱা কাম কৰিলে আমাৰ বংশৰ মান সন্মান সকলো নষ্ট হ'ব তই এনেকুৱা পৰিয়ালৰ লগত সম্পৰ্কই ৰাখিব নালাগে তোৰ কিহৰ অভাৱ আছে কচোন তই যে বেলেগৰ ঘৰত ঘৰ যোৱাই হৈ থাকিবি মই কাইলৈ গৈ আছো নালাগে আহিব খুৰা ৰখা মই কিবা এটা কৰি আছোঁ কিন্তু আচ্ছা খুৰা মই পিছত ফোন কৰোঁ নেকি শুন তই কিন্তু ডুবাইলৈ যোৱা সিদ্ধান্তটো সলনি নকৰিবি দেই মই বহুত আশা কৰি আছো তোক লৈ এইখিনি সময়ত তই মোক সহায় কৰিবই লাগিব হ'ব বাৰু খুৰা মই এতিয়া ৰাখিছোঁ তোৰ অনুৰাগৰ লগত কিবা কথা আছে নেকি মই এই বিষয়ে কথা পাতিব নিবিচাৰোঁ কি কাৰণে এইটো সম্পূৰ্ণৰূপে তেওঁৰ সিদ্ধান্ত আৰু সেই সিদ্ধান্তৰ মাজত মই সোমাব নিবিচাৰোঁ মই বুজি পাওঁ বাৰ এবাৰহে প্ৰেম হৈছে আৰু সেয়াই ফাইনেল প্ৰেম সেইটো ডাঙৰ কথা নহয় এবাৰ কাৰোবাক ভাল পালে পাহৰিবলৈ বহুত টান
তই গম পাইছই মোৰ কথাবিলাক। তইতো জানো মই যিকোনো সিদ্ধান্তৰ বাবে ৰেডি নহয়। মোৰ বিশ্বাস আছে ল'ৰাটোৱে মোৰ কথাবিলাক বুজি পাইছে। মোৰ মনে কয় অনুৰাগে চৰ্তটো মানি ল'ব। কি হ'ল তই একো কোৱা নাই যে? হ'ব দিয়া দেউতা, তুমি মোৰ বাবে যি উচিত বুলি ভাবা মই সেই সিদ্ধান্তই মানি ল'ম। তোৰ অনুৰাগৰ লগত কিবা কথা আছে নেকি? মই এই বিষয়ে কথা পাতিব নিবিচাৰোঁ। কি কাৰণে? এইটো সম্পূৰ্ণৰূপে তেওঁৰ সিদ্ধান্ত আৰু সেই সিদ্ধান্তৰ মাজত মই সোমাব নিবিচাৰোঁ। কিন্তু মোৰ মনে নকয় যে তেওঁ এই চৰ্তটো মানি ল'ব। এই তই বুজি চাচোন, এইখন ঘৰৰ বাবে তই বহুত দৰকাৰী। তোক যদি সঁচাকৈ ডুবাইলৈ লৈ যায় বিয়া পাতি, তেতিয়া আমাৰ কি হ'ব? ভনীয়েৰ দুজনীৰ কি হ'ব? শুন, তই ইয়াত থকাটো খুবেই প্ৰয়োজনীয়। আৰু মোৰ ইয়াত নিজৰ কোনো স্বাৰ্থ নাই। মই আচলতে সকলোৰে মংগলৰ কাৰণেহে মই এই সিদ্ধান্তটো লৈছোঁ। বায়ে মোৰ কাৰণে যুঁজিছিলে আৰু দেউতাৰ সিদ্ধান্তও সলনি হৈছিলে। এইবাৰ মোৰ দায়িত্ব। যেনেকৈ নহওক দেউতাৰ এই সিদ্ধান্ত মই সলনি কৰিবই লাগিব। তই কেনেকৈ সলনি কৰিবি? শুন, আমি ভালদৰে জানো দেউতাই আমাৰ তিনিজনীৰ ভিতৰত আটাইতকৈ বেছি বাক ভাল পায় আৰু দেউতাৰ সিদ্ধান্ত বায়ে ৰখাব পাৰে, কিন্তু আমি নোৱাৰোঁ। মই বাৰ লগত কথা পাতি যিমান দূৰ গম পাইছোঁ, বায়ে বহুত কষ্ট পাইছে। আৰু যদি বিয়াখন নহয় ন, হয়তো বা আগৰ বা হৈ নাথাকিব। মই জানো তাই নিজকে চম্ভালিব নোৱাৰিব। মই বুজি পাওঁ, বাৰ এবাৰহে প্ৰেম হৈছে আৰু সেয়াই ফাইনেল প্ৰেম। সেইটো ডাঙৰ কথা নহয়। এবাৰ কাৰোবাক ভাল পালে পাহৰিবলৈ বহুত টান। সকলোৰে জীৱনতে এনেকুৱাবোৰ ঘটনা হয়, কিন্তু জীৱন সংগী হ'বলৈ কিছুমান যোগ্যতা থকাটো দৰকাৰ। সকলোৰে এইবোৰ নাথাকে, কিন্তু অনুৰাগৰ আছে। বাৰ বাবে অনুৰাগ একেবাৰে পাৰফেক্ট। মই বৃষ্টিক লগ কৰিবলৈ গৈছিলোঁ। কিয়? মই বৃষ্টিক অলপ কথা শুনাম বুলি কৈছিলোঁ। দেউতাকে কেনেকৈ এইবোৰ কথা ভাবিব পাৰে, কিন্তু কথাটো ওলোটাহে হ'ল। কি হ'ল? মই অনুভৱ কৰিছোঁ বৃষ্টিয়ে তোক কিমান ভাল পায়। সঁচাকৈ তই বৰ ভাগ্যৱান। আজিৰ যুগত এনেকুৱা ভালপোৱাটো পোৱা খুবেই কঠিন। আৰু তাই কি কৈছে জান? তই গৈ তাইৰ দেউতাকৰ ওচৰত চকুত চকু থৈ তাই আৰু তোৰ প্ৰস্তাৱটো নাকচ কৰিব লাগিব। আৰু তই তোৰ স্বাভিমান এৰি তাইক আপোন কৰিব নালাগে। চা, তাই তোক কিমান ভাল পায়। তেতিয়া তই কি ক'লি? মই তেতিয়া একো ক'বই নোৱাৰিলোঁ, আনকি মোৰ কথাখিনিও কোৱা নহ'ল। তই জাননে, মই যদি এই প্ৰস্তাৱটো মানি লওঁ, তেতিয়া মোৰ পৰিয়ালৰ কোনোৱে মোৰ লগত নাথাকিব। এই বিয়াখনতো কোনো উপস্থিত নাথাকিব। হয়তো চিৰদিনৰ বাবে মোক বেয়া পাই থাকিব। মই ডুবাইলৈ যাব লাগে, ঘৰৰ দায়িত্ব ল'ব লাগে, আৰু মই ইয়াত কি কৰি আছোঁ? যেনেকৈ নহওক মই তহঁতক এক হোৱাটো বিচাৰোঁ। তই যি সিদ্ধান্ত ল ভাবি চিন্তি ল'বি।